ছাত্ৰ ছাত্ৰীসকল আজি আমি ভগ্নাংশ আৰু দশমিক পাঠটোৰ ভগ্নাংশৰ কিছুমান বস্তু শিকিম। আমি বিশেষকৈ শিকিম যে এতিয়ালৈকে আমি ভগ্নাংশৰ বিষয়ে কি পাই আহিছোঁ। ভগ্নাংশ এতিয়া আমি ক্লাছ 6তে ভগ্নাংশৰ বিষয়ে পাই আহিছোঁ, হয়নে নহয়? ভগ্নাংশৰ আমি যদি চাওঁ, ভগ্নাংশ এটা এনেধৰণত লিখা হয়। কেনেকৈ লিখা হয়তো জানাই। তাৰ দুটা ভাগ থাকে। এটাক কোৱা হয় হৰহ, ইয়াক কোৱা হ'ব হৰহ, মানে যিটো তলত থাকে তাক কোৱা হয় হৰহ, আৰু যিটো সংখ্যা ওপৰত এই চিনটোৰ বাই চিনৰ ওপৰত যিটো সংখ্যা থাকে সেইটোক আমি কওঁ লৱক। এতিয়া ভগ্নাংশ এটা কি বুজায়? আমাৰ পূৰ্ণ সংখ্যাই কি বুজাইছিলে? পূৰ্ণ সংখ্যা বা অখণ্ড সংখ্যাই এটা গোটা বস্তু, ঋণাত্মকে হওক বা ধনাত্মকে হওক, তেনেকুৱা এটা গোটা বস্তুক বুজাইছিলে, হয়নে নহয়? কিন্তু আমি চব সময়ত গোটা বস্তু এটাৰ কথা ক'ব নোৱাৰোঁ। যেনেধৰণে আমি ধৰি লোৱা 3জন ছাত্ৰ ছাত্ৰীৰ মাজত এটা চকলেটে ভাগ কৰি দিব লাগে। চকলেটটো আমি ধৰি লৈছোঁ গোল আকৃতি। 3জনক যদি সমানে সমানে দিবলৈ বিচাৰোঁ, আমি এটাক দিব পাৰিম জানো 3জনক? নোৱাৰোঁ। সেইকাৰণে আমি কি কৰি লওঁ, তাৰ 3টা ভাগ সমান ভাগ কৰি ল'ব লাগিব। 3টা সমান ভাগৰ এটা এটা ভাগ এজন এজনক দিম। প্ৰথম, দ্বিতীয় আৰু তৃতীয়জনক এটা এটা ভাগ দিম। সেই এজনক কেইটা ভাগ দিছোঁ সেইটোকে আমি লিখোঁতে কেনেকৈ লিখিম? এই ভগ্নাংশৰ ৰূপত লিখিম। প্ৰতিজন ছাত্ৰ ছাত্ৰীক 3 ভাগৰ এভাগ দিছোঁ, হয়নে নহয়? এতিয়া ভগ্নাংশৰ কেইটা প্ৰকাৰৰ সেইটো আমি ক্লাছ 6ত পাই আহিছিলোঁ। কেই প্ৰকাৰৰ পাইছিলোঁ? আমি পাইছিলোঁ যে ভগ্নাংশ 3 প্ৰকাৰ। তাৰে প্ৰথমটো হ'লগৈ প্ৰকৃত ভগ্নাংশ, ভগ্নাংশ। দ্বিতীয়টো হ'লগৈ অপ্ৰকৃত ভগ্নাংশ, আৰু তৃতীয়টো হ'ল মিশ্ৰ ভগ্নাংশ। তৃতীয়টো কি? মিশ্ৰ ভগ্নাংশ। এতিয়া প্ৰকৃত, অপ্ৰকৃত আৰু মিশ্ৰ ভগ্নাংশ কি কি আমি চাই লওঁ। এতিয়া যদি আমাৰ কেতিয়াবা হৰটো লবতকৈ ডাঙৰ হয়, তেনেহ'লে আমি তাক প্ৰকৃত ভগ্নাংশ বুলি কওঁ। আৰু হৰটো যদি লবতকৈ সৰু হয়, তেনেহ'লে আমি তাকে অপ্ৰকৃত ভগ্নাংশ কওঁ। প্ৰথমে আমি চাই লওঁ কিয় আমি প্ৰকৃত ভগ্নাংশ কওঁ হৰটো ডাঙৰ হ'লে, আৰু হৰটো সৰু হ'লে কিয় অপ্ৰকৃত ভগ্নাংশ বুলি কওঁ। এতিয়া আমি যদি প্ৰথমতে 3 ভাগৰ 2টো ধৰি লওঁ, তেনেহ'লে আমাৰ হাতত এটা গোটা বস্তু আছে, তাক আমি 3টা ভাগ কৰিলোঁ। 3টা ভাগৰ 2টা ভাগ এজনক দি দিলোঁ, ক'ব পাৰোঁ নে নাই? হ'ল। আমি এটা বস্তুকে 3টা ভাগত ভাগ কৰিলোঁ আৰু 2টা ভাগ কাৰোবাক দিলোঁ বা আমি নিজে ব্যৱহাৰ কৰিলোঁ। সেইটো কাৰণ এইটো আমি প্ৰকৃতত দেখিব পাৰোঁ, সেইকাৰণে ইয়াক কোৱা হয় প্ৰকৃত ভগ্নাংশ। এতিয়া আমি যদি চাওঁ এনেকুৱা ভগ্নাংশ য'ত হৰটো লবতকৈ সৰু, তাত আমি কি কৰিম? আমি 3টা ভাগত ভাগ কৰিলোঁ প্ৰথমটোক, যেনেকৈ 3 ভাগৰ 7। এতিয়া আমাৰ কেইটা ভাগ আছে? 1, 2, 3। 3টা ভাগৰ আমি 7টা ভাগ কাৰোবাক দিব পাৰিম জানো? নোৱাৰোঁ। সেইকাৰণে আমি কি কৰিব লাগিব? আৰু এটা গোটা বস্তু লৈ ল'ব লাগিব। তাক আকৌ আমি 3টা ভাগত ভাগ কৰি ল'ব লাগিব। 3টা ভাগতে ভাগ কৰিম দেই। হৰটো যিমান আছে সিমান ভাগতে ভাগ কৰিম। 3টা ভাগত ভাগ কৰিলে কি হ'ব? আমি এতিয়া কেইটা পালোঁ? 6টা। তেনেহ'লেও 7 ভাগৰ 3 হোৱা নাই, মানে আমি আৰু এটা 3 ভাগৰ 7 হোৱা নাই। মানে আমি আৰু এটা গোটা বস্তু লৈ লৈছোঁ, তাকো 3 ভাগত ভাগ কৰি লৈছোঁ। 8, 8, 9। এতিয়া আমি চোৱা 3 ভাগৰ 7 দিব পাৰিম নে নাই? প্ৰথমটো গোটাটো দিলোঁ, হয়নে নহয়? দ্বিতীয়টো গোটাটো দিলোঁ,
আৰু তৃতীয়টোৰ 3 ভাগৰ এভাগ দিলোঁ। গোটেইকেইটা গোটা আকৃতিকেইটা সমান হোৱা নাই, কিন্তু সাধাৰণতে এইটো সমান হয় দেই। এতিয়া গোটা বস্তু দুটা দিলোঁ, হয়নে নহয়? এই দুটা গোটা গুটিকৈ দিয়া হ'ল, সেইকাৰণে আমি ইয়াক 2 বুলি লিখি দিব পাৰোঁ। আৰু এইটোত কিমান ভাগ দিলোঁ? 3 ভাগৰ 1, হয়নে নহয়? 3টা ভাগৰ 1টা ভাগ দিলোঁ। ইয়াত চোৱা, দুটা বস্তু আছে আমাৰ এই ভগ্নাংশটোতে, দুটা পাৰ্ট আছে। এটা হ'লগৈ এই পাৰ্টটো হ'লগৈ কি পূৰ্ণ সংখ্যা বা স্বাভাৱিক সংখ্যা ক'ব পাৰোঁ, আৰু এই পাৰ্টটো এইটো হ'লগৈ স্বাভাৱিক সংখ্যা, আৰু এই পাৰ্টটো হ'লগৈ ভগ্নাংশ। ইয়াত এই সংখ্যাটোত আমাৰ স্বাভাৱিক সংখ্যা আৰু ভগ্নাংশৰ মিশ্ৰণ আছে, সেইকাৰণে আমি ইয়াক কি কওঁ? মিশ্ৰ ভগ্নাংশ বুলি কওঁ। ইয়াক আমি কি বুলি কওঁ? মিশ্ৰ ভগ্নাংশ। আৰু 3 ভাগৰ 7টো কাৰণ প্ৰকৃত ৰূপত আমি দেখিব নোৱাৰোঁ, তাক আমি কি কওঁ? অপ্ৰকৃত ভগ্নাংশ। এতিয়া আমি এই ভগ্নাংশৰ ভাগকেইটাৰ বিষয়ে গম পালোঁ। ইয়াৰ ওপৰতো আমাৰ আৰু এটা বস্তু শিকিছিলোঁ, সমমান আৰু সমতুল্য ভগ্নাংশ। দুটাই বেলেগ বেলেগ বস্তু। কিন্তু প্ৰথমত আমি চাই লওঁ সমতুল্য ভগ্নাংশ কাক কোৱা হয়? সমতুল্য ভগ্নাংশ কাক কোৱা হয়? সমতুল্য মানে তাৰ শব্দটোৰ অৰ্থটো কি? সমতুল্যৰ অৰ্থটো সমতুল্য মানে কি? যাক আমি তুলনা কৰিব পাৰোঁ। এতিয়া মই যদি কওঁ 2 ভাগৰ 1টো ডাঙৰ নে 3 ভাগৰ 2টো ডাঙৰ, ক'ব পাৰিবা নেকি? নোৱাৰোঁ আমি কেতিয়াও, হয়নে নহয়? কিয় নোৱাৰোঁ? কাৰণ ইয়াত হৰতো বেলেগ হৈ আছে, লবতো বেলেগ হৈ আছে। ইহঁতক তুলনা কৰিব আমি নোৱাৰিম, কাৰণ আমি আধা বস্তুটো বেছি হ'ব নে ইয়াৰ 2 ভাগৰ 3টো বেছি হ'ব, সেইটো আমি ক'ব নোৱাৰোঁ। সমতুল্য ভগ্নাংশ হ'বলৈ হ'লে দুটা ভগ্নাংশৰ যেতিয়া হৰটো বা লবটো সমান হ'ব, তেতিয়াহে আমি সমতুল্য ভগ্নাংশ বুলি কওঁ। সাধাৰণতে আমি হৰটোকহে সমান কৰোঁ, লবটোক সমান নকৰোঁ। সেইকাৰণে যদি আমি চাবলৈ যাওঁ, তেনেহ'লে ধৰি লৈছোঁ 3 ভাগৰ 5 আৰু 6 ভাগৰ 5। এতিয়া চোৱা, এই দুটা ভগ্নাংশত কি দুটাই হৰ সমান হৈ আছে, হয়নে নহয়? এতিয়া আমি ক'ব পাৰিম যে কোনটো ডাঙৰ কোনটো সৰু। কেনেকৈ ক'ব পাৰিম? যদি হৰটো দুটাই সমান হৈ আছে, হৰটো কাৰণ হৰণ হৈ আছে আৰু লবটো পূৰণ হৈ থাকে এটা ভগ্নাংশত, সেইকাৰণে কি হ'ব? লবটো য'ত ডাঙৰ হ'ব, তাতে সেই সংখ্যাটোৱে আমাৰ ডাঙৰ হ'ব, মানে 5 ভাগৰ 6টোৱে আমাৰ ডাঙৰ সংখ্যা হ'ব। এতিয়া আমি সমতুল্য ভগ্নাংশৰ বিষয়ে শিকিলোঁ। এতিয়া আমি শিকিম সমমান ভগ্নাংশ কাক কয়। সমমান ভগ্নাংশ কাক কয়? সমমান হ'বলৈ হ'লে দুটাৰ ভগ্নাংশৰ যেতিয়া মানটো সমান হ'ব, তেতিয়া আমি সমমান ভগ্নাংশ কওঁ। যেনেকৈ 4 ভাগৰ 6 আছে, ইয়াৰ লগত সমমান হ'বলৈ হ'লে ইয়াৰ লগত আৰু এটা ভগ্নাংশৰ মানটো সমান হ'ব লাগিব। যেনেকৈ ধৰি লৈছোঁ 3 ভাগৰ 2। 6 ভাগৰ 4 আৰু 3 ভাগৰ 2 এই দুটাক আমি সমমান কওঁ। কাৰণ কিয় চাই লোৱা, 4 ভাগৰ 6ক যদি আমি কটাকটি কৰোঁ 3 ভাগৰ
2 দি যদি কটাকটি কৰোঁ 2 3 গুণ 6 আৰু 2 2 গুণ 4 মানে আমি কি পালোঁ 3 ভাগৰ 2 মানটো একেই হ'ল নে নাই সেই মানটো একেই হোৱাৰ কাৰণে এই দুটাক কি কোৱা হ'ব সমমান ভগ্নাংশ যদি আমি এটা ভগ্নাংশ হৰ আৰু লবত একেটা সংখ্যাই পূৰণ কৰি দিওঁ যেনেকৈ আমি 6 এটা পূৰণ কৰিছোঁ তেনেহ'লে আমি কি পাম এটা সমমান ভগ্নাংশ পাম কেনেকৈ চাই লৈছোঁ 6 দি যদি কটাকটি কৰোঁ 6 3 গুণ 18 6 5 গুণ 30 পালোঁ নে নাই তোমালোকেও ঘৰত কৰি চাব পাৰা যে এটা ভগ্নাংশৰ যদি হৰ আৰু লবত একেটা সংখ্যাকে আমি পূৰণ কৰোঁ তেনেহ'লে আমি সদায় সমমান ভগ্নাংশ পাওঁ নে নাই সেইটো ঘৰত কৰি চাব পাৰা এতিয়া আমি যদি হৰ আৰু লবক একে সংখ্যা দি হৰণ কৰোঁ তেনেহ'লেও আমি সমমান ভগ্নাংশ পাম যেনেকৈ ধৰি লৈছোঁ 9 ভাগৰ 4 বেলেগ এটা সংখ্যা লৈ লৈছোঁ দেই 4 ভাগৰ 6 6 ভাগৰ 4 এই সংখ্যাটোকে লৈ লৈছোঁ তেনেহ'লে মোৰ কৰিবলৈ অলপ সুবিধা হ'ব ইয়াক যদি একেটা সংখ্যা দি হৰণ কৰোঁ যেনেকৈ 2ৰে হৰণ কৰিছোঁ আমি 6 আৰু 4 দুয়োটাকে তেনেহ'লে আমি কি পাম 3 ভাগৰ 2 আৰু আগতে কৈছিলোঁ যে 6 ভাগৰ 4 আৰু 3 ভাগৰ 2 সমমান ভগ্নাংশ তোমালোকে ঘৰত আৰু কিছুমান ভগ্নাংশ ব্যৱহাৰ কৰি এইটো চাই ল'ব পাৰা যে যদি একেটা সংখ্যা দি আমি হৰ আৰু লবক এটা সংখ্যাৰ হৰ আৰু লবক হৰণ কৰোঁ তেনেহ'লে আমি সদায় সমমান ভগ্নাংশ পাম নে নাই এতিয়া আমি ক্লাছ 6ত পোৱা বস্তুখিনিহে শিকি আছোঁ দেই এতিয়া আমি আৰু এটা বস্তু ক্লাছ 6ত পাইছিলোঁ ভগ্নাংশৰ যোগ আৰু বিয়োগ ভগ্নাংশৰ যোগ আৰু বিয়োগ কেনেকৈ কৰোঁ দুটা মই এতিয়া এটা যোগৰ আৰু এটা বিয়োগৰ উদাহৰণ দিম তোমালোকৰ যদি কিবা ডাউট থাকে এইখিনিতে মই কৈ দিছোঁ যে তোমালোকে মোক ফোন কৰি বা কমেণ্টত লিখি মোক সুধিব পাৰা যোগত আমি দুটা ভগ্নাংশ লৈ লৈছোঁ 5 ভাগৰ 6 যোগ 6 ভাগৰ 5 যোগ 8 ভাগৰ 9 এই দুটা ভগ্নাংশক আমি যোগ কৰিব লাগে এতিয়া যোগ কৰিবলৈ আমি প্ৰথমত এই সংখ্যা দুটাক সমতুল্য ভগ্নাংশ বনাই ল'ব লাগিব এই দুটা ভগ্নাংশ সমতুল্য ভগ্নাংশ বনাই ল'ব লাগিব আৰু আগতে তোমালোকক মই কৈছিলোঁ সমতুল্য ভগ্নাংশ বনাবলৈ হ'লে ইহঁতি হৰটো একেই হ'ব লাগিব যদি হৰটো একেই হ'বলৈ হয় হৰটো একেই বনাবলৈ আমি কি কৰিব পাৰোঁ এতিয়া আমি ইয়াতে আমি আগত পাই অহা এটা বস্তুৰ এটা পদ্ধতিৰ ব্যৱহাৰ কৰিম আমি লসাগু কেনেকৈ উলিয়াওঁ আমি আগতে পাই আহিছোঁ হয়নে নহয় সেইকাৰণে হৰ দুটাৰ আমি প্ৰথমত লসাগু উলিয়াই লওঁ হৰ দুটা কি 6 আৰু 8 দুটাকে আমি 2ৰে ভাগ কৰিব পাৰোঁ হয়নে নহয় 2 3 গুণ 6 2 4 গুণ 8 এতিয়া 3ক 2ৰে হৰণ কৰিব নোৱাৰোঁ কিন্তু 4ক আকৌ 2ৰে হৰণ যায় সেইকাৰণে আকৌ 2ৰে হৰণ কৰিম 2 3ক কাৰণ হৰণ কৰিব নোৱাৰোঁ 3 আহিব আৰু ইয়াত 2 2 4 আকৌ 2ক আমি 2ৰে হৰণ কৰিব পাৰোঁ কিন্তু 3ক নোৱাৰোঁ আকৌ 2ৰে হৰণ কৰি দিছোঁ 2 আকৌ 3 আহিব আৰু ইয়াত কি আহিব 1 আহি যাব 2 এগুণ 2 হয়নে নহয় তাৰপিছত আমি 3 দি হৰণ কৰিম এইপিনে 1 পালোঁহে ইয়াত এতিয়া 1 বনাব লাগে 3ৰে হৰণ কৰিলে 3 এগুণ এতিয়া 6
আৰু 8ৰ লখাগু কি হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 1 হয় না নহয় এই এটাৰ উত্তৰ কি হ'ব 2 দুগুণ 4 4 3 গুণ 12 12 দুগুণ 24 মানে আমাৰ ইয়াত লখাগুটো কি হ'ব লাগিব 24 কিন্তু এতিয়া আমি লখাগুটো এইটো ধৰণে নকৰো আৰু অলপ বেলেগ ধৰণে দেখাই দিছো দিয়া আমাৰ লখাগুটো 24 হ'ল মানে আমি তলত দুটাৰে ভগ্নাংশটোক 24 বনাব লাগিব 6 লগত কিমান পূৰণ কৰিলে আমি 24 পাওঁ 6 4 গুণ 24 হয় না নহয় আৰু 8ৰ লগত কিমান পূৰণ কৰিলে 24 পাওঁ 8 3 গুণ 24 হ'ল এতিয়া কাৰণ আমি এই সংখ্যা দুটাকে যোগ কৰিব লাগিব সেই কাৰণে এই সংখ্যা দুটা এই ভগ্নাংশ দুটাৰ মানটো বেলেগ হৈ যাব নোৱাৰে ইয়াৰ মান যিমান আছে ইয়াৰ মানো হিমান হ'ব লাগিব ইয়াৰ মান যিমান আছে ইয়াৰ মানো হিমান হ'ব লাগিব তেনেহলে ইয়াত যেতিয়া 4 পূৰণ কৰিলো সমমান ভগ্নাংশ বনাবলৈ কি কৰিব লাগিব আমি ওপৰতো 4 এটা পূৰণ কৰিব লাগিব ইয়াত আমি তলত কিমান পূৰণ কৰিলো 3 পূৰণ কৰিলো মানে ওপৰতো কিমান পূৰণ কৰিম 3 এতিয়া তলত কি পাই যাম 24 আৰু 5 4 গুণ 20 যোগ 9 3 গুণ কিমান 27 আৰু তলত কি পাই যাম 24 দুটাই সমান হৈ গ'ল না দুটা কেতিয়া বেলেগ বেলেগকে নহয় একেলগে লিখি দিছো আৰু ওপৰৰ সংখ্যা দুটাক আমি এতিয়া যোগ কৰিবলৈ পাৰিম কাৰণ লব হৰ দুটা সমান হৈ গৈছে এই কাৰণে লব দুটাক আমি যোগ কৰিব পাৰিম 20 যোগ 27 কিমান হ'ব 47 24 ভাগৰ 47 ইয়াক যদি আমি দেখিবলৈ যাওঁ তেনেহলে আমি এই লখাগুটো পাবলৈ আমাৰ লখাগুটো যিটো আছিল লখাগু আমি কিমান পাইছিলো 24 24টো পাবলৈ আমি হৰৰ লগত যিমান পূৰণ কৰিব লাগিলে লবটো আমি একে সংখ্যাই পূৰণ কৰিব লাগিব একে ধৰণে আমি বিয়োগটো কৰিম 9 ভাগৰ 8 ভাগৰ 9 বিয়োগ 6 ভাগৰ 5 ইয়াতো লখাগুটো একে ধৰণে উলিয়াই লম আমি কাৰণ একেটা সংখ্যা একে সংখ্যা কেইটাকে লৈছো সেই কাৰণে লখাগুটো একেবাৰতে উলিয়াই লোৱা হৈছে কাৰণ সময়টো ধৰা বন্ধা এটা আছে সেই কাৰণে মই একে সংখ্যা কেইটাকে লৈছো এতিয়া লখাগুটো 24 হে ওলাব তেনেহলে আমাৰ ইয়াত কি হ'ব 24 পাবলৈ 8ৰ লগত কিমান পূৰণ কৰিব লাগিব 3 আৰু সেই কাৰণে ওপৰত 9ৰ লগতো কিমান আমি পূৰণ কৰিম 3ক পূৰণ কৰিলো বিয়োগ 6ৰ লগত কিমান পূৰণ কৰিলে আমি 24 পাম 4 পূৰণ কৰিলো ওপৰতো আমি কি কৰিব লাগিব 5ৰ লগত 4 পূৰণ কৰিব লাগিব এতিয়া আমি কি পাই যাম তলত 24 পালো ওপৰত 27 বিয়োগ তলত 24 পালো ওপৰত 20 হল এতিয়া আমি যদি চাওঁ লব হৰ দুটাক একেলগে লৈ লব পাৰো আৰু লব দুটাক আমি এতিয়া বিয়োগ কৰি দিম কাৰণ হৰ দুটা একে হৈ গ'ল 27 বিয়োগ 20 7 কিমান পালো 24 ভাগৰ 7 আমি ইয়াৰ পিছত ভগ্নাংশৰ কিছুমান প্ৰকৃতিৰ যোগ আৰু বিয়োগৰ প্ৰকৃতিৰ বিষয়ে শিকিম আৰু লগতে ভগ্নাংশৰ পূৰণ আৰু হৰণৰ বিষয়ে শিকিম দ্বিতীয়টো ভিডিঅ'ত